Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনাৰ লগত কেইটামান জিকাৰ নতুন কুৱেশ্যন লৈ আনিছোঁ। গতিকে ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লা আজি প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ডিপেষ্ট লেক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মানসবল। নেক্সট, which of the following desert is located in southern hemisphere? নিম্নলিখিত কোনখন মৰুভূমি দক্ষিণ গোলাৰ্ধত অৱস্থিত? শুদ্ধটো হ'ব অপশ্যন এ কালাহাৰী। নেক্সট, how many colors the sunlight consists of? সূৰ্যৰ পোহৰত কিমানটা ৰং থাকে? শুদ্ধটো হ'ব অপশ্যন বি 7। সূৰ্যৰ পোহৰত 7টা ৰং থাকে। Next, which one is the highest peak of Assam? অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধটো হ'ব অপশ্যন বি লাইকে। লাইকে হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। Next, Kang festival is celebrated by which community of Manipur? মণিপুৰৰ কোন সম্প্ৰদায়ৰ দ্বাৰা কাং উৎসৱ উদযাপন কৰা হয়? শুদ্ধটো হ'ব অপশ্যন ডি মেইটেই। মেইটেই শুদ্ধ উত্তৰ। নেক্সট, দ্য টাৰ্ম স্মাৰ্ট মানি ব্ৰডলি ৰেফাৰ্ছ টু। স্মাৰ্ট মানি শব্দটোৱে বহলভাৱে বুজায় কি বুজায় সুধিছে ইয়াতে। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্ৰেডিট কাৰ্ড। ক্ৰেডিট কাৰ্ড শুদ্ধ উত্তৰটো হ'ল ক্ৰেডিট কাৰ্ড বুজোৱা হয়। নেক্সট, হু ৱাজ দ্য অথৰ অফ গোলামগিৰি? গোলামগিৰিৰ লেখক কোন আছিল? শুদ্ধটো হ'ব অপশ্যন এ জেতিৰাও ফুলে। Next, the original document of the Constitution of India was handwritten by. ভাৰতৰ সংবিধানৰ মূল নথিখন কাৰ হাতেৰে লিখা হৈছিল? শুদ্ধটো হ'ব অপশ্যন চি প্ৰেম বেহাৰী নাৰায়ণ ৰায়জাদা। Next, Jaruki International Airport is located in which state? জাৰুকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হ'ব অপশ্যন ডি মেঘালয়। মেঘালয়ত অৱস্থিত। নেক্সট, দ্য নভেল সেউজীয়া ধৰণী ৱাজ ৰিটেন বাই। সেউজীয়া ধৰণী উপন্যাসখন কোনে ৰচনা কৰিছিল? শুদ্ধটো হ'ব অপশ্যন এ বন্দিতা ফুকন। বন্দিতা ফুকনে সেউজীয়া ধৰণীখন উপন্যাসখন ৰচনা কৰিছিল। নেক্সট, হু এজিউম দ্য টাইটেল অফ দেৱানাম প্ৰিয়া? দেৱনাম প্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল? শুদ্ধটো হ'ব অপশ্যন চি অশোকা। নেক্সট, ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোয়িং মৌৰ্যন কিংছ দ্য কালিংগা ৱাৰ ৱাজ ফাউট? নিম্নলিখিত কোনজন মৌৰ্য ৰজাৰ শাসনকালত কালিংগ যুদ্ধ সংঘটিত হৈছিল? শুদ্ধটো হ'ব অপশ্যন বি অশোকা। নেক্সট, ৱেৰ ৱাজ দ্য কেপিটেল অফ দ্য মৌৰ্য এম্পায়াৰ লোকেটেড? মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত আছিল? শুদ্ধটো হ'ব অপশ্যন এ পাটলিপুত্ৰ। Next, the Treaty of Guwahati was signed in 1833 between Robertson and. গুৱাহাটী সন্ধি 1833 চনত ৰবাৰ্টছন আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধটো হ'ব অপশ্যন বি পুৰন্দৰ সিনহা। নেক্সট, NIT শিলচৰ ৱাজ এষ্টাব্লিছড ইন। NIT শিলচৰ কেতিয়া স্থাপিত হৈছিল? শুদ্ধটো হ'ব অপশ্যন বি 1967। 1967ত NIT শিলচৰ স্থাপিত হৈছিল। Next, which community is known as Children of the Big River? Children of the Big River বুলি কোনটো জনগোষ্ঠীক জনা যায়? শুদ্ধটো হ'ব অপশ্যন ডি ডিমাছা। ডিমাছা চিলড্ৰেন অফ দ্য বিগ ৰিভাৰ বুলি জনা যায়। নেক্সট, দ্য ফেমাছ ৰক গাৰ্ডেন ইজ লোকেটেড ইন হুইচ চিটি? বিখ্যাত ৰক গাৰ্ডেন কোনখন চহৰত অৱস্থিত? শুদ্ধটো হ'ব অপশ্যন ডি চণ্ডীগড়। চণ্ডীগড়ত
বিখ্যাত ৰক গাৰ্ডেনটো আছে। নেক্সট, হুইচ গেছ ইজ ফাউণ্ড ইন এ ফ্লাইং বেলুন? উৰিব পৰা বেলুনত কোনবিধ গেছ পোৱা যায়? যোনটো বেলুন উৰি থাকে সেই উৰা বেলুনটোত কি গেছ পোৱা যায়? ইয়াৰ অপশ্যন বহুতকেইটা আছে, হিলিয়াম, নাইট্ৰজেন, মিথেন, অক্সিজেন। কোনটো হ'ব? তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, হিলিয়াম। হিলিয়াম উৰি থকা বেলুনত পোৱা যায়। নেক্সট, ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ চেলিব্ৰেটেড অন? আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধটো হ'ব অপশ্যন চি, 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰৰ দিনা আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয়। নেক্সট, ইন হুইচ ইয়াৰ ৰেগুলেটিং এক্ট ৱাজ পাছ? কোন বছৰত ৰেগুলেটিং এক্ট গৃহীত হৈছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1773। 1773 ৰেগুলেটিং এক্ট পাছ হৈছিল। তো নেক্সট আজি আপোনালোকৰ কাৰণে হোমৱৰ্ক হৈছে, হুইচ অফ দ্য ফলোইং ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন ভাৰতৰ আটাইতকৈ পূবত থকা ৰাজ্য? অপশ্যন কেইটা হৈছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ। তো ইয়াৰ ভিতৰত আপোনালোকে মোক শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব, আৰু সকলোৱে আপোনালোকে যোনে যি জানে তেনেকুৱাকৈ জনাব, গুগলত নোচোৱাকৈ। কমেণ্টত সকলোৱে জেনুইন এনচাৰটো জনাব। তো আজি আমি ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ কিয় অতি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আৰু পৰি আছে, সকলোখিনি মই এটা এটা ভিডিঅ'কৈ আনি আছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজি আমি ভিডিঅ'টো সামৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাম।